আজি মই আছোহি যোৰহাটৰ পতিয়া গাঁৱৰ বৃদ্ধাশ্ৰম পাৰ হৈ আহি যিটো বৃদ্ধাশ্ৰমৰ পৰা চিধা যিটো ৰাস্তা, সেই ৰাস্তাটোৰ পৰা অলপ দূৰ আহিয়ে এভাগ শিৱদৌল আছে। মানে আজি যিহেতু ফাকুৱা, সেই ফাকুৱাৰ কাৰণে ঘৰতে আছিলোঁ। ঘৰত থাকোঁতে এজনে লগ ধৰিলে, এফালে যাওঁ বুলি ময়ো আহিলোঁ। মোৰ খুব মানে ঠাইবোৰ চাবলৈ খুব ইচ্ছা যায়, সেইটো কাৰণে সেইজনৰ লগতে এইভাগ দৌললৈ আহিলোঁ। আৰু আহি পেলাই দেখিছোঁ এটা সুন্দৰ পৰিৱেশ মানে চব এইফালে দেখিছে, এইখন বিল, ইয়াতে বিল আছে আৰু এই বিলতে বহুত চৰাই, এইটো মানে অলপ হালধীয়া ৰঙৰ, আৰু কি চৰাই মই চিনি পোৱা নাই। বহুত চৰাই, মানে হয়তো আপোনালোকে দেখিছেনে নাই দেখা, মই আপোনালোকক জুম কৰি দেখুৱাম। সৌ চৰাইখিনি আপোনালোকে নিশ্চয় দেখিছে। আৰু মই এই মন্দিৰৰ ওচৰ চুবুৰীয়া সকলো ৰাইজকে এটা বিশেষ অনুৰোধ, চৰাইখিনি যাতে কাকো মাৰিবলৈ নিদিব। আপোনালোকে ধুনীয়াকৈ সংৰক্ষণ কৰি এই চৰাইখিনি ৰাখিবলৈ যত্ন কৰিব। বহুত চৰাই দেখিছোঁ, এটা ধুনীয়া পৰিৱেশ, এই পৰিৱেশৰ মাজতে আছোঁ। আৰু আমাৰ গাঁৱৰে কেইজনমান মানে ভকতে আহি ইয়াত নাম লৈ আছেহি, সেই নামো দেখুৱাম আপোনালোকক। আৰু এই দৌলভাগ মই আপোনালোকক দেখুৱাইছোঁ। এই মন্দিৰভাগ আছে যোৰহাটৰ পতিয়া গাঁৱৰ যি বৃদ্ধাশ্ৰম আছে, সেই বৃদ্ধাশ্ৰমৰ পৰা অলপ দূৰ গৈয়ে গোহাঁইগাঁও নামে এখন গাঁৱত এই মন্দিৰভাগ স্থাপিত হৈ আছে। খুব সুন্দৰ এটা পৰিৱেশ, ভাল লগা পৰিৱেশ। এই পৰিৱেশটোৰ মাজত থাকি খুবেই ভাল লাগিল। আপোনালোকো যাব পাৰিব, যদি আপোনালোক আহোঁ বুলি ভাবে আহিবও পাৰে। ধুনীয়া এটা পৰিৱেশ।